এইজনীক যেনে তেনে বুদ্ধি কৰি ল'ৰাটোলৈ দিব পাৰিলে মই বাচিছোঁ আৰু আলহী আহিলে যেন পাইছোঁ গাড়ী মাত শুনিছোঁ দেখোন ইমান হৰণ বজাই পেলাই মানে কাণখন একেবাৰে তাল মাৰি ধৰিছে হয়নে নহয় চাই আহোঁগৈ ৰ তুমি পালাহি বাটত আহোঁতে কিবা অসুবিধা আছিল নেকি নাই নাই একো অসুবিধা হোৱা নাই বহিলো আহি তোমাৰ চাগে ভাগৰে লাগিছে আমাৰ আকৌ গাঁৱলীয়া ৰাস্তাবোৰ বৰ সলাব মাজে তুমি চাগে গাড়ী চলাই আহোঁতে কষ্টই পাইছা নাই নাই ভিতৰলৈকে আহা খুৰী আপোনালোকৰ ছোৱালীজনীক মাত দিয়ক আকৌ আহিব আহিব তাই তোমাৰ কাৰণে পাকঘৰত কিবা কিবি বনোৱাত লাগিছে মই মাতিছোঁ ৰ'বা পখিলা পখিলা আহচোন আলহী পালেহি নহয় আহিব ৰ'বা মোৰ ছোৱালীজনী একেবাৰে কামে বনাই পাকৈত তাই ৰান্ধি বাঢ়িও বৰ ভাল পায় মা এইজনীয়ে মোৰ ছোৱালীজনী তোমালোকে কথা পাতা মই পাকঘৰৰ পৰা আহোঁ পখিলা তই কথা পাত দেই আপুনি ইয়ালৈ কিয় আহিছে মই তোমাক বিয়া পাতিব বিচাৰোঁ পখিলা কিন্তু মই এতিয়াই বিয়া নহওঁ কিয় তোমাৰ মায়ে দেখোন বিয়া দিম বুলিয়ে কৈছে পখিলা মনোজ দা আহা আহা অবিনাশ তই কি খবৰ বহুদিনৰ মূৰত তোক দেখিলোঁ দেখোন তোৰ ল'ৰাটো খবৰ কি আৰু মানুহজনীৰ ভালনে ভাল ভাল তোৰ ইহঁতৰ লগত কেনেকুৱা চিনাকি ইয়াত আজি তোক প্ৰথম দেখিলোঁ যে নাই নাই ইহঁতৰ মাকৰ লগত মোৰ চিনাকি দে মই যাওঁ দে তহঁতে কথা পাত ৰ যাবি ৰ ইমান দিনৰ মূৰত তোক লগ পাইছোঁ বহচোন অকণমান কথা পাতোঁ নালাগে দে মোৰ দেৰি হৈছে মই যাওঁ একো নহয় দে বহ নেলাগে দিয়া তোমালোকে কথা পাতা মই যাওঁ চাল্লা তাৰ চৰিত্ৰ মই নাজানো বুলি ভাবিছে বিয়া পতাৰ পিছতো ল'ৰা ছোৱালী থকাৰ পিছতো লোকৰ ঘৰে ঘৰে ছোৱালী চাই ফুৰে মনোজ দা তুমি আজি ঠিক সময়ত ওলালাহি তুমি যদি সময়মত আহি নাপালা হয় আজি মোৰ কি বিলাই হ'লে ঠিক নাই তই ওলালিহি যে আলহীজন ক'ত গ'ল ইয়াতে বহি আছিল দেখোন খুৰী আপোনাক মই আজি এটা কথা কওঁ মই জানো আপুনি পখিলাক ইমান ভাল নাপায় কিন্তু ভাল নাপালে বুলিয়ে যে আপুনি এজন বিয়া পতা বিবাহিত পুৰুষলৈ তাইক বিয়া দিব তেনেকুৱা কথা আপুনি ক'ত পালে আপুনি ভালদৰে জানে এই ল'ৰাজন যে আজি আহিছিল সি বিয়া পতা তাৰ এটা ল'ৰাও আছে জানো কি হ'ল এতিয়া সি যে চাকৰি কৰে চাকৰি কৰিলে বুলিয়ে আপুনি এজন বিবাহিত পুৰুষলৈ তাইক বিয়া দিব তাইৰ কথা আপুনি অকণো নাভাবে দেখোন মোৰ ঘৰতে আহি তই বৰ কথা কওঁ তাইৰ কথা মই নাভাবো কোনে ভাবে তই ভাব ওলা মোৰ ঘৰৰ পৰা এতিয়া ওলা আপোনাৰ ঘৰত মই আপোনাৰ পৰা অপমান হ'বলৈ অহা নাই মাত্ৰ এটা কথা মনত ৰাখিব পখিলাৰ লগত আপুনি যি টি ব্যৱহাৰ নকৰিব মই আহিছোঁ এতিয়া এইটো কোনে মাতিছিল কোনো মাতা নাই মনোজ দা নিজে আহিছে তই মাতা নাই ময়ে মাতিছোঁ মই জানোৱেই তুমি কিবা এটা নকৰিবলগীয়া কৰিব ওলাইছা মনোজ দা আহি পালে বুলিহে নহ'লেতো আজি এজন বিবাহিত পুৰুষৰ লগতে তুমি মোৰ বিয়া ঠিক কৰিলা হয় তাই বিবাহিত পুৰুষৰ লগত বিয়া নহয় তাইকে চেঙেলীয়া ডেকাৰ লগতহে বিয়া হয় চালি চাই আছোঁ তোক মই মৌ ৰ'বাচোন মনোজ দা তুমি কেতিয়া আহিলা মামাৰ ঘৰৰ পৰা মই কালি সন্ধিয়া আহিলোঁ মনোজ দা তুমি হেনো এইকেইদিন আমাৰ ঘৰলৈ যোৱা নাই বাক মই সুধিছোঁ নহয় তুমি গৈছানে নাই নাই যোৱা কিয় কিনো ক'ম সিদিনাখন তোমাৰ বাক চাবলৈ ল'ৰা এজন আহিছিল আৰু ল'ৰাজনে মোক দেখা পাই পলালে কিয় ল'ৰাজন দেখোন বৰ ভাল আছিল বোলে আৰু তেওঁ চাকৰি কৰে বোলে দেখোন চাকৰি কৰে কিন্তু ল'ৰাজনে বিয়া পতা তেওঁ এখন সুন্দৰ সংসাৰ আছে আৰু তাৰ ল'ৰা এটাও আছে তাক মই ভালদৰে চিনি পাওঁ সি বিয়া পতাহে নেকি মই থাকিব লাগিছিল তাক ভাল দিলোঁ হয় তোমালোকে মোৰ নিজৰ ভণ্টি নহ'লেও মই তোমালোকক মোৰ নিজৰ ভণ্টি বুলিয়ে ভাবোঁ কিন্তু তোমালোকৰ মাৰজনীৰ কাৰণেহে মনোজ দা মাৰ কথা বাদ দিয়া তুমি যেনেকৈ আমাক তোমাৰ নিজৰ ভণ্টি বুলি ভাবা আমিও তোমাক আমাৰ দাদা বুলিয়ে ভাবোঁ যোৱা স্কুল দেৰি হ'ব তোমাৰ একেজনী মাকৰ নহ'লেও বাইক ভনীয়েক দুইজনীৰে মিলা প্ৰীতিবোৰ দেখিলেই ভাল লগা কিন্তু মাকজনীহে কি হৈছেনো কিয় ইমান তেতুফালি ফুৰিছ স্কুলৰ পৰা আহিছ খাই বৈ লৈছ অকণমান শুই থাকিবগৈ নোৱাৰো অকণমান শান্তি নাই তাৰমানে ইহঁতৰ পৰা অকল তুমি শান্তি বিচাৰি ফুৰিলেই নহ'ব তুমি আনকো শান্তি দিব লাগে কি কৰিলোঁ মই কালি আমাৰ ঘৰলৈ বাক যাবলৈ ল'ৰা এজন আহিছিল আৰু ল'ৰাজন বিবাহিত তুমি এই কথাটো জানিও বাক বিয়া দিম বুলি কেনেকৈ ভাবিলা তাৰমানে এইবাৰ এইজনীয়ে তোকো পাঠ পঢ়ালে তুমি বাক এনেই নধৰিবা বাই কোৱা নাই মোক এইবোৰ কথা কোনে কৈছে নহ'লে তোক তাই নক'লে গম পালোঁ সেই মনোজ বোলাটোৱে কৈছে চাগে যোনেই নকওক মুঠতে তুমি সেইটো ভুল কাম কৰিব ওলাইছিলা দেউতাৰ নথকা সুবিধা লৈ তুমি কিয় এনেকুৱা কাম কৰিছা দেউতাই গম পালে কি হ'ব তুমি গম পাইছানে আচলতে বা ভাল বুলিহে তুমি ইমান দিন এইখন ঘৰত ৰাজধানী হৈ খাই থাকিব পাৰিছা মোৰ দৰে হোৱা হয়তো তুমি কেতিয়াবাই ঘৰৰ পৰা ওলাই যাবলগীয়া হ'ল হয় বায়ে আজিলৈ এইবোৰ কথা দেউতাকো কোৱা নাই মোকো কোৱা নাই কিন্তু মোৰ ক্ষেত্ৰত যদি এনেকুৱা হ'লে মইতো কেতিয়াও মনে নাথাকোঁ দেউতাক সকলোবোৰ কথা কৈ দিলোঁ হয় তোমাৰ আচলতে ভাগ্যখন ভাল তুমি বাৰ দৰে এজনী ছোৱালী পাইছা আৰু দেউতাৰ দৰে এজন স্বামী তই পাগল হৈছ নেকি মই যি কৰিছোঁ চব তোৰ ভালৰ বাবে কৰিছোঁ সেইজনীক বিয়া দি ঘৰৰ পৰা আঁতৰাই ল'ব পাৰিলে তোৰ ৰাস্তা মুকলি মা পাগল মই হোৱা নাই পাগল তুমিহে হ'ব ওলাইছা কেনেবাকৈ যদি দেউতাই এইবোৰ কথা গম পাই নহয় তোমাক কি অৱস্থা কৰিব তুমি ভাবিছোৱা এবাৰ আচলতে তোমাক বুজায়ো লাভ নাই এতিয়া মোৰ গাতহে জগতো হ'ল তাইহে মোক বুজাব পৰাজনী হ'ল এইবোৰ চব এই হাৰামজাতি পখিলাজনীৰ কাৰণে হৈছে তাই মোৰ ছোৱালীজনীক যি টি কথা কৈ তাই মোৰ বিৰুদ্ধে তাইক ওচৰতে থাকে সেইকাৰণেহে মোৰ ছোৱালীজনীয়ে মোক ইমান ডাঙৰ কথা ক'ব পাৰিছে দি আছোঁ এই কাজি
অ পখিলা পখিলা ক'ত আছ তই ওলা কি হ'ল মা তুমি মোক মাতি আছিলা নেকি মাতি আছিলো তই মোৰ ছোৱালীজনীক মোৰ বিৰুদ্ধে উছতাই তোৰ ফলিয়া কৰি ললি তোৰ কাৰণে আজি মোৰ ছোৱালীয়ে মোক কথা শুনাব পৰা হ'ল তাই মই চাই দিয়া ল'ৰালৈ বিয়া নহয় তাই কালৈ বিয়া হয় এতিয়া তাইলৈ এনেহে এমএলএ জন আহিব মা মই আইপিএছৰ পৰীক্ষা দিছো আৰু 2-3 দিনৰ পিছত ৰিজাল্ট দিব সেইকাৰণেহে মই বিয়া নহওঁ বুলি কৈছো জানো নহয় মই তই কিয় বিয়া নহওঁ বুলি কৈছ তই কি মনোজ দালে তোক কৈছে আকৌ বিয়া নহবলৈ যা তই সেইডালৰ লগতে নাযায় কিয় ওলা মোৰ ঘৰৰ পৰা আজি ওলা তোক মোৰ চকুৰ আগত চাই থাকিবলৈ মন নোযোৱা হৈছে কি বেয়া ল'ৰা আছিল সেইটো চাকৰি কৰে বিয়া পতা হয় কিন্তু ভনীজনী তাৰ লগত নাথাকে নহয় মা আৰু 3-4 দিনমান ৰখাচোন তাৰপিছত মোৰ ৰিজাল্টটো চাই লওঁ কিজানি মোৰ ৰিজাল্টটো ভালেই হয় জানো নহয় তাই বৰ ভাল ৰিজাল্ট কৰিব পাৰিব মোবাইলটো চাই থাকোঁতেই যায় তাই সময়খিনি মা মই মোবাইলটো এনেই চাই নাথাকোঁ নহয় মই মোবাইলত পঢ়ি থাকোঁ তোৰ এইবোৰ কথা মই শুনি থাকিবলৈ নাই ওলা ওলা বুলি কৈছোঁ ঘৰৰ পৰা এতিয়া ওলা মা তোমাক লৈ বৰ লাজ পাইছোঁ তুমি যে বাৰ সতীয়া মাক সেই কথাটো তুমি আজি ভালদৰে বুজাই দিলা বাৰ কাইলৈ পৰহিলৈ ৰিজাল্ট দিব তাই নিজৰ ভৰিত নিজে থিয় দিব বিচাৰিছে যদি চাকৰিটো হৈ যায় তেনেহ'লে কিমান ভাল হ'ব চোৱাচোন কিন্তু তুমি বাৰ জীৱনটো ধ্বংস কৰি দিব খুজিছা এতিয়া দেউতাও নাই তুমি বাক ঘৰৰ পৰা ওলাই যাবলৈ কৈছা বা ক'লৈ যাবগৈ য'তেই যায় ত'তেই যাওক তেনেহ'লে তুমি মোৰো এটা শেষ কথা শুনা মই তোমাৰ লগত নাথাকোঁ বা যদি ঘৰৰ পৰা ওলাই যায় তেনেহ'লে বাৰ লগত ময়ো যাম কিয় তই যাবি তাই যাওক আকৌ মই তাইকে উলিয়াই পঠিয়াইছোঁ কিন্তু মই তোমাৰ লগত নাথাকোঁ মই বাৰ লগতেই যাম ব'লা বা কি চাই আছা ব'লা ইয়াৰ পৰা যাওঁগৈ ভণ্টি তই মোৰ লগত যাব নালাগে মোৰহে মা নাই তোৰতো মা আছে তই মাক এৰি কিয় যাব লাগে নহয় বা আজিৰ পৰা মোৰ মা দেউতা কোনো নাই ব'ল আমাৰ দুইজনীয়ে মা দেউতা কোনো নাই আমি দুইজনীয়ে অনাথ তই কিয় তেনেকুৱা কৰিছ তই ঘৰৰ পৰা ওলাই গ'লে মই কেনেকৈ থাকিম হয় নেকি মই ঘৰৰ পৰা ওলাই গ'লে তুমি থাকিব নোৱাৰা কিন্তু এটা কথা বা ওলাই গ'লে ময়ো থাকিব নোৱাৰোঁ ঘৰত নালাগে তহঁত এজনী ওলাই যাব নালাগে ঘৰতে থাক ঘৰৰ মানুহ ঘৰতে থাক তুমি মোক কথা দিয়া বাৰ লগত আজিৰ পৰা যাতে তুমি বেয়া ব্যৱহাৰ নকৰা নহ'লে বা ওলাই নগ'লেও মই ওলাই যাম আজি এইখন ঘৰৰ পৰা হ'ব মই কথা দিছোঁ মই আজিৰ পৰা বাৰক একো বেয়া ব্যৱহাৰ নকৰোঁ তোক যেনেকৈ মৰম কৰোঁ বাৰকো মই তেনেকৈ মৰম কৰিম পখিলাও তই মোক ক্ষমা কৰি দে আজিৰ পৰা মই তোৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ যা এতিয়া দুইজনী ভিতৰলৈ যা